অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ নলবাৰী বজাৰত কবিৰ ন্যূনতম মূল্য ২২০০ টকা অধিকতম মূল্য ৩০০০ টকা বেঙেনা ২০০০ টকা ২৪০০ টকা কেপচিকাম ৬২০০ টকা ৬৫০০ টকা গাজৰ ৯০০০ টকা ৯৫০০ টকা মূলা ২৮০০ টকা ৩২০০ টকা বৰপেটা বজাৰত বিলাহীৰ প্ৰতি কুইণ্টেলৰ ন্যূনতম মূল্য ৪০০০ টকা অধিকতম মূল্য ৪২০০ টকা ৰঙালাও ১২০০ টকা ১৪০০ টকা আলু ১২৫০ টকা ১৩০০ টকা কেঁচা জলকীয়া ৭০০০ টকা ৮০০০ টকা যোৰহাট বজাৰত ভেন্দিৰ প্ৰতি কুইণ্টেলৰ ন্যূনতম মূল্য ২৮০০ টকা অধিকতম মূল্য ৩০০০ টকা তিয়হ ২০০০ টকা ২৩০০ টকা কেঁচা জলকীয়া ৭০০০ টকা ৯০০০ টকা ৰঙালাও ১০০০ টকা ১২০০ টকা পামহি বজাৰত পিঁয়াজৰ প্ৰতি কুইণ্টেলৰ ন্যূনতম মূল্য ২৮০০ টকা অধিকতম মূল্য ৩০০০ টকা তিতাকেৰেলা ৩০০০ টকা ৩২০০ টকা বিলাহী ৩০০০ টকা ৩৫০০ টকা লেচেৰা ৪০০০ টকা ৪৫০০ টকা মহাৰাষ্ট্ৰৰ পুনেৰ কৃষি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰ অনুযায়ী কাইলৈ গুৱাহাটীৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে কোনো কোনো ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বতাহ প্ৰতি ঘণ্টাত ৮ কিলোমিটাৰ বেগেৰে বলিব আপেক্ষিক আৰ্দ্ৰতা ৮৪% ভিতৰত থাকিব यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চল বিশ্বৰ ভিতৰতে এটি চহকী অঞ্চল অসমৰ মাটি আৰু জলবায়ু বিভিন্ন উদ্যান শস্যৰ বাবে বৰ অনুকূল সেইবাবে ৰাজ্যখনত ফলমূল ফুল শাক-পাচলি মছলাজাতীয় শস্য মূল্যৱান বনৌষধি আৰু সুগন্ধি উদ্ভিদ আদি প্ৰচুৰ পৰিমাণে উৎপন্ন হয় অসমত হোৱা ফলমূলসমূহৰ উৎপাদন তথা ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি মুখ্য আৰু গৌণ এই দুটা ভাগত ভগাব পাৰি অসমত হোৱা গৌণ ফলমূলসমূহৰ ভিতৰত বগৰী হল এবিধ বৰ পুষ্টিকৰ আৰু ঔষধি গুণসম্পন্ন ফল ইয়াত প্ৰটিন কাৰ্বহাইড্ৰেট স্নেহ পদাৰ্থ আদিৰ লগতে বিভিন্ন খাদ্যপ্ৰাণ আৰু খনিজ লৱণ যথেষ্ট পৰিমাণে পোৱা যায় বগৰীত থকা ঔষধি গুণসমূহ হ'ল এনেধৰণৰ ই এন্টি অক্সিডেণ্টযুক্ত কলেষ্ট্ৰল কমায় আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে তেজ পৰিশোধ কৰে শৰীৰৰ হাড়বিলাক মজবুত কৰে মানসিক চাপ আৰু নিদ্ৰাহীনতা নোহোৱা কৰে যকৃতক সবল কৰি ৰাখে শৰীৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে মেদবহুলতা হ্ৰাস কৰাত সহায় কৰে শৰীৰৰ তেজ চলাচল কৰা প্ৰক্ৰিয়া উন্নত কৰে কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগ নিয়ন্ত্ৰণত সহায় কৰে বগৰী হল এবিধ বহুবৰ্ষীয় মধ্যমীয়া উচ্চতাৰ উদ্ভিদ আৰু ইয়াৰ ডাল পাত শিপা ক্ষিপ্ৰগতিত বঢ়া দেখা যায় এইবিধ গৌণ ফলৰ খেতি উষ্ণ আৰু সেমেকা জলবায়ুত বৰ ভাল হয় অৱশ্যে উষ্ণ আৰু শুকান জলবায়ুতো ইয়াৰ খেতি ভাল হোৱা দেখা যায় আমাৰ ৰাজ্যখনত বিভিন্ন আকাৰৰ আৰু বিভিন্ন জাতৰ বগৰী উৎপন্ন হোৱা দেখা যায় আমাৰ কৃষকসকলে সাধাৰণতে বগৰীৰ খেতি ব্যৱসায়িক ভিত্তিত কৰাৰ পৰিৱৰ্তে বাৰী ভিত্তিতহে কৰা দেখা যায় কিন্তু যোৱা কেইবছৰমানৰ পৰা ৰাজ্যখনৰ কেইবাখনো জিলাৰ কৃষকে বজাৰত অত্যাধিক চাহিদা থকা থাইলেণ্ড জাতৰ ডাঙৰ আকাৰৰ বগৰী খেতি ব্যৱসায়িক ভিত্তিত কৰা দেখা গৈছে আপেল সদৃশ ডাঙৰ আকাৰৰ হোৱাৰ বাবে এই বগৰীক আপেল বগৰী বা এপল বেৰ বুলিও কোৱা হয় বগৰী হল গঠনৰ ফালৰ পৰা আৰু মাটিত সহজে থিতাপি ল'ব পৰা এবিধ কঠিনতম শস্য সাধাৰণতে উত্তৰ ভাৰতত বিশেষকৈ পাঞ্জাব হাৰিয়ানা ৰাজস্থান উত্তৰ প্ৰদেশ আদি অঞ্চলত বহুলভাৱে বগৰী খেতি ব্যৱসায়িক ভিত্তিত কৰা
হয়। অসমত ইয়াৰ মাটি আৰু জলবায়ু অনুসৰি বিভিন্ন প্ৰকাৰৰ বগৰী গছ বাৰী আৰু হাবি অঞ্চলতো পোৱা যায়। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত খগজানী আৰু আলিকাষ নামৰ গাঁওকেইখনৰ কেইজনমান উদ্যোগী কৃষকে পথাৰত সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত যোৱা কেইবছৰমানৰ পৰা এই আপেল বগৰীৰ খেতি কৰিবলৈ লোৱা দেখা গৈছে। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত কৰা এই আপেল বগৰীৰ খেতিৰ পৰা যথেষ্ট লাভ পাবলৈ সক্ষম হ'ব বুলি উদ্যোগী কৃষককেইজন বৰ আশাবাদী। খগজানী নামৰ গাঁওখনৰ এজন প্ৰগতিশীল যুৱ কৃষক জৰীপালীয়ে উন্নত পদ্ধতি ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত প্ৰায় ৬০ বিঘা মাটিত আপেল বগৰীৰ ৫ বিঘা মাটিত মালটা, ৫ বিঘা মাটিত মধুৰিআম, ১২ বিঘা মাটিত ড্ৰেগন ফলৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। বিভিন্ন ফলৰ খেতিৰ পৰা হোৱা লাভৰ জৰিয়তে নিজৰ পৰিয়ালটি পোহপাল দিয়াৰ উপৰিও কৃষক জৰীপালীয়ে নিজাববীয়াকৈ এখন দুচকীয়া বাহন আৰু এখন ৪চকীয়া বাহন ক্ৰয় কৰাৰ কথা আমাক ব্যক্ত কৰে। উক্ত গাড়ী দুখনেৰে তেওঁ নিজৰ কৃষি সামগ্ৰীসমূহ বিপণনৰ ক্ষেত্ৰত আৰু আন আন কৃষি বিষয়ক কামসমূহ নিয়াৰিকৈ সমাপন কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰাৰ কথা আমাক জনায়। তেওঁ ৬০ বিঘা মাটিত বিভিন্ন প্ৰজাতিৰ আপেল বগৰীৰ খেতি কৰাৰ কথাও আমাক জানিবলৈ দিয়ে। উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা এই আপেল বগৰীৰ খেতিডৰাৰ কৃষিকাৰ্য, পৰিচৰ্যা, জলসিঞ্চন ব্যৱস্থা আৰু বিপণন সম্বন্ধে যুৱ কৃষক জৰীপালীয়ে আমাৰ আগত এইদৰে ব্যক্ত কৰে। বগৰী যদি খেতি কৰা হয় তাৰ মাজত কমাৰ্চিয়েল হিচাপত সবতকৈ বেছি ভাল অষ্ট্ৰেলিয়ান বল। আৰু এই অষ্ট্ৰেলিয়ান বল বগৰী আৰু যিকোনো বগৰীয়ে লগোৱা যিটো পদ্ধতিটো কোৱাৰ লগ লগ আমাৰ যিটো চিট আহে বাংলাদেশৰ পৰা আহে, বহুত ধুনীয়া চিট আহে। আৰু এই বগৰী লগাব হ'লে আমাৰ মাটিখিনি ভালদৰে না এইটো হেৰি গ্ৰাফটিং পুলি আহে, গ্ৰাফটিং পুলি আহে। আৰু এই পুলিটো আপোনাৰ লগাবলৈ মাটিডৰা ভালদৰে ধুনীয়াকৈ চপাই লৈ প্ৰত্যেকটো এই চিটৰ পৰা এইটো পেণ্টেল মেটেৰিয়েলটো ক'ব গ'লে কেলকাতাত মানে হেৰি সিহঁতৰ এই ইণ্টাৰনেশ্যনেল পাছপোৰ্ট আছে, হেৰি আছে, বিজনেছ লাইচেঞ্চ আছে। এই লাইচেঞ্চ জগতে সিহঁতে লৈ আহে, তাৰ পৰা আমি লৈ আহোঁ। হয়, বনগাঁও বৰ্ডাৰৰ পৰা লৈ আহিছোঁ, আমাৰ কলকাতা বনগাঁও বৰ্ডাৰ, তাৰ পৰাই লৈ আহিছোঁ। আচ্ছা, তাৰপিছত লগোৱা যিটো পদ্ধতিটো লগাবলৈ মাটিডৰা ধুনীয়াকৈ চহাই লৈ ইয়াক ৭.৫ ফুট বাই ৬ ফুট ডিষ্টেঞ্চত ২ ফুট বহল, ২ ফুট পুতল, ২ ফুট তলৰ ফালে খান্দি কিনে যিখিনি মাটি হ'ব সেই মাটিখিনি ওপৰত উঠাই কিনি এই মাটিখিনি ৰ'দত ভালদৰে অলপ শুকাই লৈ তাৰপিছত মাটিটো তাৰমানে কীটনাশক মুক্ত কৰি ল'ব লাগে, শুকাই কিনে ভাইৰাছটো মুক্ত কৰি লৈ সেই মাটিডৰাত যিখিনি মাটি হয় তাৰে 50% মাটি আৰু 50% গোবৰ ধুনীয়াকৈ লৈ আৰু তাৰ মাজত প্ৰায় 200 গ্ৰামমান ভাৰ্মি কম্প'জ, 100 গ্ৰামমান বিহাৰৰ খলি, লগতে অলপ SSP আৰু অলপ কীটনাশক সেনেকৈ মিহলাই সেই মাটিখিনি থৈ দিব লাগিব সমতল ভূমিতকৈ 4 পৰা 5 ইঞ্চি ওখকৈ। তাতে থৈ সেই মাটিখিনিত যিদিনা সাৰটো ভিজাব তাৰ 24 ঘণ্টা পিছত ধুনীয়াকৈ মাটিটো আকৌ ওলট পালট কৰি তাৰ মাজতে ঠিক মাজত এটা পুলি লগোৱা হয়, এই 6 ফুট বাই 7 ফুট ডিষ্টেঞ্চত। আৰু এই পুলিটো লগোৱাৰ লগে লগে পুলিটোৰ গুৰিত যাতে বতাহ ক্ষতি নকৰে সেই হিচাপত এই বাঁহৰ চেকনি এটা দি কিনে পুলিটো ধুনীয়াকৈ বান্ধি ৰাখিব লাগে। ৰাখি তাৰপিছত পিছবেলি টাইমত লগোৱা হয়, ৰাতিপুৱাৰ টাইমত অলপ পানী দিব লাগে। সেই হিচাপত 2 দিনমান পানী দিলে আমাৰ পুলিটো আৰু মৰা কোনো সম্ভাৱনা নাথাকে। আৰু সেই খেতিডৰাত যেতিয়া লগোৱাৰ পিছত যিহেতু তাক এটা পেকেটিঙৰ মাজত আহে, পেকেটিংটো ফালি লগোৱা হয়, তাতে যাতে কোনো ফাংগিচাইড পোৱা নাযায়, ফাংগিচাইড নাপায় সেই হিচাপত আমাৰ অৰ্গেনিক কোম্পানীৰ মাজত ৰেফা বুলি কয়, সেইটো আমি স্প্ৰে কৰোঁ। আৰু আমাৰ যিহেতু বগৰীয়ে নহওক কিয় আৰু যিকোনো ফলৰ ক্ষেত্ৰত আমাৰ কেমিকেলতকৈ অৰ্গেনিকটো ইউজ কৰিলে প্ৰডাকশ্যনটো ভাল হয় আৰু ফলটো খোৱাত টেষ্ট হয়। সেয়েহে মই এই DD আছামৰ যোগেদি অসমৰ খেতিয়ক বন্ধুসকলক আহ্বান জনাওঁ যে যদি আপোনালোকে খেতি কৰিব খুজিছে অৰ্গেনিকত কৰক
আৰু অৰ্গেনিক মানে আমাৰ মাটি বাচিব, মাটি মানে আমাৰ দেহাও বাচিব, লগতে আমাৰ অসমখনো আগুৱাই যাব। আপেল বগৰীৰ গছৰ উচ্চতা মধ্যমীয়া, অৰ্থাৎ মাটিৰ পৰা 6 পৰা 7 ফুটমান ওখ হয়। এই বগৰী গছত সাধাৰণতে কাঁইট নাথাকে। পুলি ৰোৱাৰ ছমাহৰ পৰাই উৎপাদন পোৱা যায়। আমাৰ কৃষকসকলে সাধাৰণতে থলুৱা জাতৰ বগৰী বাৰী ভিত্তিত কৰা দেখা যায়। ইয়াৰ তুলনাত এই উন্নত থাইলেণ্ড জাতৰ বগৰীৰ খেতি নতুন হোৱা বাবে আপেক্ষিকভাৱে কম। এবিঘা আপেল বগৰী বা থাইলেণ্ড বগৰী খেতি কৰিবলৈ বিঘাই প্ৰতি 40,000ৰ পৰা 50,000 টকা খৰচ হোৱাৰ বিপৰীতে বছৰি 1.5 লাখৰ পৰা 2 লাখ টকা পৰ্যন্ত লাভ হোৱাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰি যুৱ কৃষক জৰীপালীয়ে আমাৰ আগত এইদৰে কয়। আমি যেতিয়া বগৰী খেতি ফাৰ্ষ্ট টাইম লগাম, লগোৱাৰ টাইমত যিখিনি সাৰ ইয়াৰ আগতে মই কৈয়ে গৈছোঁ, তাৰপিছত 2 মাহ পিছত তলত তাৰমানে খেতিৰ কণ্ডিশ্যন চাই যদি খেতিৰ বেগটো সিমান এটা ভাল নহয়, তেতিয়া পাৰ বিঘাত 30ৰ পৰা 40 কিলো বিহাৰৰ খলি, লগতে 1 বস্তা অৰ্গেনিক সাৰ, কেঁচু সাৰ 50 কিলো আৰু তাৰ লগতে 15 কেজিমান 10-26 যিটো নেকি NPK বুলি কয়, সেইটো আমি ছটিয়াই দিওঁ। দি তাৰপিছত খেতিটো অলপ চাফা কৰি লওঁ, যাতে গাহে এই সাৰখিনি খাব নোৱাৰে। সেই হিচাপত খেতিটো চাফা কৰি তাৰপিছত আমি সাৰখিনি দিওঁ। দিয়াৰ পিছত সেই খেতিডৰা আকৌ যেতিয়া আমাৰ আগষ্ট আহে, আগষ্টৰ একদম শেষৰ ফালে আমাৰ ফ্লাৱাৰিঙৰ টাইম হয়, সেইটো টাইমত ক'ব গ'লে গছটো প্ৰেগনেণ্ট হয়। আৰু সেই প্ৰেগনেণ্ট টাইমত আমাৰ গছৰ তাৰমানে খাদ্য আৰু মাইক্ৰনিউট্ৰিশ্যনৰ দৰকাৰ হয়। সেই টাইমত মাইক্ৰনিউট্ৰিশ্যন আৰু লগতে অলপ টনিকো ইউজ কৰা হয়। টনিকটো যেনেকৈ তাৰমানে বৰাক্স অলপ দিয়া হয়, অলপ মেগনেছিয়াম স্প্ৰে কৰা হয়, লগতে অলপ কীটনাশকো দিয়া হয়, অৰ্গেনিকৰ বায়'ফিট কোম্পানী ইনটেক বুলি কয় সেইটো। তাৰপিছত সেই মাটিডৰাত খোৱা হিচাপত প্ৰেগনেণ্ট যেতিয়া হয় গছটো, তেতিয়া মাটিত এই আগত যেনেকৈ আৰু এবাৰ সাৰ দিলোঁ, চেম তাতকৈ অলপ বঢ়াই কিনে আৰু এটাবাৰ সাৰ দিয়া হয়। দি উঠাৰ পিছত ফুলটো আহে, ফুল অহাৰ পিছত এই ফুলটো যাতে ড্ৰপ নহয়, সেইকাৰণে ছেপ্টেম্বৰ মাহত আমাৰ ফাংগিচাইড অলপ ইউজ কৰিব লাগে, যাতে ফুলটোৰ পৰা ফলটো পৰিণত হোৱাৰ কাৰণে গছক অলপ সহযোগিতা কৰে। সেই হিচাপত দি তাৰপিছত 1 বিঘা মাটিত ক'ব গ'লে প্ৰায় 30ৰ পৰা 40 কুইণ্টেল উৎপাদন হয় প্ৰথম বছৰ। যদি 30ৰ পৰা 40 কুইণ্টেল উৎপাদন নহয়, তেনেহ'লে আমাৰ খেতিডৰা বেনিফিট কম হয়। যদি বেনিফিট কম হয়, সেই টাইমত সেই গাছডৰা তাৰমানে ছেকেণ্ড বছৰৰ কাৰণে আমি ৰাখি দিয়া হয়। গতিকে যিয়ে নহওক, এই ভিডিঅ'ৰ যোগেদি আমাৰ নৰ্থ ইষ্টৰ পুৰা বিজনেছমেনক, ফলৰ দোকানীবিলাকক আমি ক'ব খোজোঁ, যদি আপোনালোকৰ তেনেকুৱা ফলৰ দৰকাৰ হয়, আমাৰ লগত যোগাযোগ কৰিব। আমাৰ তাত বগৰী, মাল্টা, মৌচুমী, ড্ৰেগন ফল, মধুৰিআম, অল টাইম আমো আহিছে, সেইবোৰ ফল পাব। গতিকে এই চেনেলৰ যোগেদি আপোনালোক যোগাযোগ কৰিলে পাব। আৰু লগতে আমাৰ নৰ্থ ইষ্টৰ যিমান ফাৰ্মাৰ আছে, ফাৰ্মাৰবিলাকক আমি ক'ব খোজোঁ যে এই খেতিডৰা ক'ব গ'লে বহুত লাভৱান। আপোনালোকে পাৰিলে 1 বিঘা মাটি খেতি কৰক। 1 বিঘা মাটিত 40ৰ পৰা 45 বা 50,000 টকা হ'লে আপোনাৰ খেতিডৰা মেচিউৰ্ড হৈ যাব। আৰু এই 40ৰ পৰা 45,000 টকা এটা খৰচা কৰিলে ভালকৈ খেতিটো বনাব পাৰিলে 1 বিঘা মাটিত প্ৰায় 40ৰ পৰা 50 কুইণ্টেল প্ৰডাকশ্যন আহি যায়। গতিকে যদি 30 টকাকৈ আমি বিকোঁ, 30 টকাকৈ বিকাৰ লগ 1 টন মালৰ দাম আপোনাৰ 30,000 টকাই হৈ যাব। সেই হিচাপতে যায়। যদি আপোনাৰ 40 কুইণ্টেল মাল হয়, 50 কুইণ্টেল মাল হৈ যায়, সেই হিচাপত 1.5 লাখ টকাৰ পৰা 2 লাখ টকা বিক্ৰী হয়, 30ৰ পৰা 40 টকা বজাৰ পালে। গতিকে 50,000 টকা খৰচা কৰিলে আমি ভাবোঁ 2 লাখ টকা হ'লে 1.5 লাখ টকা এটা বেনিফিট থাকি যায়। কিন্তু 1.5 লাখ যদি নহয়ও 50,000 টকা খৰচা কৰিলে আপুনি 1.5 লাখ টকা বিক্ৰী কৰিব পাৰিব, 1 লাখ টকা এটা বেনিফিট হ'বই। মুকুলন আৰু জোৰা কলম, বাডিং আৰু গ্ৰাফটিং পদ্ধতিৰে আপেল বগৰীৰ ৰোপণ সামগ্ৰী তৈয়াৰ কৰি ইয়াৰ খেতি কৰা হয়। অধিক উৎপাদনৰ সম্ভাৱনা থকা এই আপেল বগৰীৰ খেতি কৃষকৰ মাজত ক্ৰমান্বয়ে জনপ্ৰিয় হোৱা দেখা গৈছে। আপেল বগৰী বা থাইলেণ্ড বগৰীৰ ৰোপণ সামগ্ৰীৰ প্ৰতিপালন আৰু বিপণন সম্বন্ধে সফল যুৱ কৃষক জৰীপালীয়ে আমাৰ আগত এইদৰে ব্যক্ত কৰে। বগৰী খেতিত কমাৰ্চিয়েল হিচাপত 4টা ভেৰাইটি আছিল। 4টা ভেৰাইটিৰ মাজত থাইলেণ্ড আৰু টাইৱান, এই দুটা তাৰমানে সিমান এটা কাঁইট নাথাকে। অষ্ট্ৰেলিয়ান বলটোত অলপ চলপ কাঠ থাকে, আৰু যিটো নেকি ভিয়েটনাম বুলি ক'লোঁ চবৰ প্ৰডাকশ্যন, সেইটো তাৰমানে অলপ বেছিকৈ কাঠ থাকে। আৰু আমাৰ যিটো নেকি বগৰী খেতি বুলি কোৱাৰ লগ খেতি 9 ধৰণৰে হয়।
কিন্তু বগৰী খেতি কৰি আমি যেতিয়া আৰম্ভ কৰোঁ প্ৰথম 2014 চনত 1.5 বিঘা আৰম্ভ কৰোঁ, তাৰপিছত যাই 10 বিঘা হৈ যায়, নেক্সট বছৰ 30 বিঘা হৈ যায়, তাৰপিছত যাই লাহে লাহে যাই এতিয়া 60 বিঘা মাটি বগৰী খেতি আমি কৰিছোঁ। আৰু 1 বিঘা মাটি বগৰী খেতি কৰিব হ'লে ইয়াত যিটো পুলিটো লাগে 6 ফুট বা 8.5 ফুট ডিষ্টেঞ্চ দিলে 1 বিঘা মাটিত 300 মান পুলি লাগে। আৰু যেতিয়া নেকি 6 ফুট বা 8.5 ফুট ডিষ্টেঞ্চটো এইটো দিব লাগে মাৰ্চ এপ্ৰিল মে 3টা মাহত যেতিয়া লগা হয় তেতিয়া দিয়া হয়। আৰু যদি আমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ সেইটোত লগা হয় তেনেহ'লে অলপ এডভান্স হয়। যেতিয়া এডভান্স হয় গছটো অলপ ডাঙৰ হয়, গছটো যেতিয়া ডাঙৰ হোৱাৰ কাৰণে সেইটো অলপ পাতলকৈ লগাব লাগে। তেতিয়া আমাৰ তাৰমানে 9 ফুট বাই 8.5 ফুট ডিষ্টেঞ্চত দিয়া হয়। 9 ফুট বাই 8.5 ফুট ডিষ্টেঞ্চ দিলে 1 বিঘা মাটিত 220 ডালমান পুলি লাগে। গতিকে আমাৰ যিটো বগৰী খেতি কৰি ইমান দিন আমি আগুৱাই আহিছোঁ, অহাৰ ফলত হয়তো বহুত মানুহে ভাবিছে যে এখতে ইমান খেতি কৰে, এই খেতিটোৰ কেনেকৈ মাৰ্কেট কৰে। আমাৰ মাৰ্কেট বুলি কোৱাৰ লগে লগে আমাৰ বহুত সুবিধা। এই কাৰণে সুবিধা, আমাৰ ঘৰৰ ওচৰত এটা হোলচেল মাৰ্কেট আছে আলিকা, এটা চব্জি মাৰ্কেটে। তাতে তাৰমানে বিভিন্ন ষ্টেজৰ পৰা বিভিন্ন ধৰণৰ বেপাৰী আহে এই চব্জি লোৱাৰ কাৰণে। আৰু সেই চব্জিৰ গাড়ীতে আমাৰ ফল মূলৰ যিটো মাৰ্কেটটো, সেই চব্জিৰ বেপাৰীবিলাকৰ গাড়ীৰে আমি মাৰ্কেটটো কৰোঁ। আৰু আমাৰ মাৰ্কেটটো সচৰাচৰ যাই ক'ব গ'লে যিটো নেকি মণিপুৰ বা শ্বিলং, অৰুণাচল, নাগালেণ্ড তাৰে পৰাই বেপাৰীবিলাক আহে। আৰু সেই বেপাৰীবিলাক আমাক যেতিয়া বগৰী লাগে ৰাতি তাৰমানে সিহঁতে আগদিনা অৰ্ডাৰ কৰে যিমানখিনি মাল লাগিব। আমাৰ অৰ্ডাৰটো কমচে কম তলত 20 কুইণ্টেল থাকে, ওপৰত 30 কুইণ্টেল, 40 কুইণ্টেল, 50 কুইণ্টেললৈ থাকি যায়। গতিকে সিহঁতে আগদিনা আমাক ক'লে যিমানখিনি মাল লাগিব, যিমানখিনি মাল লাগিব আমি এটা অৰ্ডাৰ ৰখাৰ পিছত সিহঁতে তাৰমানে 50% পইচা আমাৰ একাউণ্টত লগাই দিয়ে। তাৰপিছত আমি দিনটো মাল হাৰ্ভেষ্ট কৰি থাকোঁ। সিহঁতে ৰাতিটো আৰু দিনটো আহি কিনে সন্ধিয়া টাইমত পায়। পোৱাৰ পিছত যিখিনি মাল হয় সিহঁতক ৱেট দি লৈ বাকীখিনি পইচা আমাক দি কিনে ধুনীয়াকৈ লৈ যায়। থাইলেণ্ড বগৰী বা আপেল বগৰী ৰোপণ কৰাৰ 2-3 বছৰৰ পিছৰ পৰাই ইয়াৰ ফল লাগিবলৈ ধৰে। প্ৰথম বছৰত এজোপা গছৰ পৰা 20ৰ পৰা 25 কিলোগ্ৰাম বগৰী পোৱা যায়। ইয়াৰ পিছৰ বছৰৰ পৰা এই উৎপাদন 50ৰ পৰা 100 কিলোগ্ৰাম পৰ্যন্ত উৎপাদন হোৱাৰ সম্ভাৱনা থাকে। খগজানী গাঁৱৰে আন এজন প্ৰগতিশীল অভিজ্ঞ কৃষক উমৰ আলীয়ে প্ৰায় 10 বিঘা মাটিত উন্নত পদ্ধতিৰে বিভিন্ন উন্নত জাতৰ গছ ব্যৱহাৰ কৰি এই আপেল বগৰীৰ খেতি কৰাৰ কথা আমাক জনায়। সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত কৰা এই আপেল বগৰী খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে অভিজ্ঞ কৃষক উমৰ আলীয়ে আমাক এইদৰে জানিবলৈ দিয়ে। ধৰক মাটিখিনি আগত ভালদৰে হাল মৈ মাৰি ভালদৰে চহাই লৈ তাৰ খেতিত আমি গোবৰ দিওঁ, গোবৰ সাৰটো দিওঁ। মানে ধৰক বিঘাত 1 ট্ৰাককৈ আমি গোবৰ সাৰ দিওঁ। গোবৰ সাৰৰ লগত আমি ৰাসায়নিক সাৰো অলপ দিওঁ। তাৰপিছত পোকৰ কাৰণে আমি অলপ ফৰাডন দিওঁ। দিয়াৰ পিছত মানে আমি অলপ ভেটি বান্ধি লওঁ। বগৰীটো ৰোৱাৰ কাৰণে আমি ভেটি বান্ধি লওঁ। ভেটিত মালচিং দি ভেটিটো ঢাকি দিওঁ। ঢাকি দিয়াৰ মাজত পিছত মালচিঙত ফুটা কৰি মানে যিমান দূৰত্বত লাগে, মানে ধৰক 4 ফুট দূৰত আমি গছৰ পুলিবিলাক ৰুই দিওঁ। ৰোৱাৰ পিছত কিছুদিন তাতে অলপ পানী চানী দিব লাগে। শাৰী পৰা শাৰী কিমান দিয়ে? শাৰীৰ পৰা 4 পৰা 5 হাত, মানে এনেকুৱা 5 হাত পাতলীয়াকৈ 5 হাত, 4-5 স্কুৱেৰত আমি বগৰীবিলাক ৰুই দিওঁ। 4-5 হাত মানে কিমান ফুট হ'ব অনুমানিক? 4 ধৰক 6 ফুট, 6-7 ফুটত। 6-7 ফুটত, 6-7 ফুটত অন্তত পুলিবিলাক ৰোৱা হয়। আমাৰ বিঘাত কিমান পুলি লাগে? বিঘাত 250 পৰা 300 পুলি লাগে। আপুনি বগৰী কোন বছৰৰ পৰা কৰি আছে? বগৰী মোৰ 5 বছৰ হ'লে আৰু বগৰী কৰা। আচ্ছা, প্ৰথমবাৰ আপুনি এইটো ক'ৰ পৰা আনিছিলে? এইটোতো হেৰিহে ৰোৱে, ডালহে ৰোৱে ন? ডাল মানে গ্ৰাফটিং বুলি কয়। মানে তলত টেঙা বগৰী, কলম মানে গ্ৰাফটিং বুলি কয়। আৰু আমি আগত প্ৰথমত বগা বগৰীটো কৰিছিলোঁ থাইলেণ্ড, এইটো থাইলেণ্ড বুলি কয়। থাইলেণ্ড খেতিটো ভাল নহয়। এতিয়া আমি উন্নত ধৰণৰ বগৰী খেতি কৰিছোঁ। এইটো ক'ৰ পৰা আনিছিলে ৰোপণ সামগ্ৰীটো? এইটো আমি আনিছিলোঁ কলকাতাৰ পৰা। কি হিচাপে আনিছিলে? কলকাতা পুলি হিচাপত, গোট হিচাপত। বুজিছোঁ, মানে কি দৰত আনিছিলে? থাইলেণ্ডটো 10 টকা 15 টকা। আকৌ এইবিলাক যিবিলাক আছে এইবিলাক দাম অলপ বেছি আছে। যিটো ভাৰত সেন্দুৰী কৈছোতো এইটো 50 টকালৈকে আছে পুলি, এটা পুলিত। পাৰ্থক্যটো কি? পাৰ্থক্য মানে ভাৰত সেন্দুৰীটো সোৱাদ ভাল,
মানুহৰ চাহিদা মাৰ্কেটিং ভাল পোৱা যায় যিকোনো বস্তু মাৰ্কেটিঙৰ ওপৰত কৰিবতো লাগিব মানে যেটো আমি থাইল্যান্ডটো কৰিছিলো এটো খোৱাত হিমান ভাল নহয় মাৰ্কেটিং হিমান পোৱা নাই আমি আৰু ভাৰত চিৰি যেটো কৰিছো এটো কিন্তু মাৰ্কেটিং ভাল বগৰী সাধাৰণতে অসমত পকা অৱস্থাত সতেজ ফল হিচাপে খোৱাৰ উপৰিও আচাৰ তৈয়াৰ কৰাত বহুলভাৱে ব্যৱহাৰ কৰা হয় বগৰীত শ্বেতসাৰ 12.8%, প্ৰটিন 0.8%, স্নেহ পদাৰ্থ 0.1%, খনিজ লৱণ 0.03%, ফসফৰাছ 0.03%, লৌহ পদাৰ্থ 0.8%, ভিটামিন ক 70, আন্তৰ্জাতিক ইউনিট আৰু ভিটামিন চি 50 পৰা 150 মিলিগ্ৰাম পোৱা যায় এই আপেল বগৰীৰ উন্নত কৃষি পদ্ধতিৰ প্ৰতিপালন আৰু বিপণন সম্বন্ধে কৃষি বিশেষজ্ঞ ইফতিখাৰ আহমেদ নুৰিয়ে আমাৰ আগত এদৰে ব্যক্ত কৰে আমি এতিয়া খগজানি গাঁৱৰ মোহাম্মদ জৰিপ আলী নামৰ যুৱ প্ৰগতিশীল কৃষকৰ বগৰী খেতিত আছো তেওঁ প্ৰায় 60 বিঘা মাটিত বিভিন্ন জাতৰ বগৰী খেতি কৰা বুলি আমাক কৈছে তেওঁ বিশেষকৈ 4টা ভেৰাইটিৰ খেতি কৰা বুলি কৈছে যেনে টাইৱান ভেৰাইটি থাইল্যান্ড ভেৰাইটি অষ্ট্ৰেলিয়ান বল ভিয়েটনাম ভেৰাইটি এতিয়া তেওঁৰ বিভিন্ন এই 4টা ভেৰাইটিৰে তেওঁ যিখন পথাৰ এইখিনি আমি চাইছো খুব সুন্দৰকৈ খুব কাৰিকৰী কৌশল প্ৰয়োগ কৰি তেওঁ এই খেতিডৰা কৰা আমি দেখা পাইছো তেওঁ 22 চনৰ মাৰ্চ মাহতে ইয়াৰ ৰোপণ সামগ্ৰী কলিকতাৰ পৰা আনি গ্ৰাফটিং মানে যিবিলাক পুলিটো গ্ৰাফ কৰা পুলি আনি তেওঁ লগাইছিলে 6 ফুট আৰু 6 ফুট বহল 7 ফুট দীঘল মানে প্ৰতিটো কলম তেনেকৈ ৰোৱা হৈছিলে সেই হিচাপত 1 বিঘা মাটিত প্ৰায় 300টা পুলি তেওঁ ৰুইছে গতিকে 1 বিঘাত আমাৰ প্লেন্টিং মেটেৰিয়েল আমাৰ 300 ডাল কলম দৰকাৰ হয় আৰু তেওঁ মাটিখিনি খুব ভালকৈ প্ৰিপেয়াৰ কৰি বনবাত বিলাক উঠাই দি 3-4 চাহ হাল বোৱাৰ পিছত আকৌ ময়াই তেওঁ গোবৰ সাৰ প্ৰয়োগ কৰিছে তাৰ পিছত তেওঁ NPK প্ৰয়োগ কৰা বুলি কৈছে তাৰ পাছত তেওঁ NPK টো তেওঁ বিভিন্ন মানে স্প্লিট ড'জত দিয়া বুলি কৈছে আৰু তাৰ পাছত তেওঁ এই পুলিবিলাক ৰুইছে তাৰ 6-7 মাহৰ পিছত পুলিটো ডাঙৰ হৈছে 6-7-8 মাহৰ পিছত ফুল আহিছে আৰু যোৱা মাৰ্চ মাহত তেওঁ প্ৰথমবাৰ ছিঙিলে মানে 2023 চনৰ মাৰ্চ মাহত তেওঁ এই ফলটো ছিঙিছিলে বগৰীটো আৰু এজোপা গছৰ পৰা তেওঁ প্ৰায় 35 পৰা 40 কিলো ফল পাইছে আৰু এতিয়া দ্বিতীয় বছৰ তাতকৈ অলপ বাঢ়িব বুলি কৈছে দ্বিতীয় বছৰৰ পৰা অলপ বাঢ়ি যাব বৰ্তমান এইটো আমি আপেল বগৰী বুলি কয় বিলাতী বগৰী আপেল বগৰী মানে কিছুমান ইয়াৰ আপেলৰ নিচিনা ৰঙা হয় পকিলে একদম দেখিবলৈ ঠিক আপেলটোৰ নিচিনা আৰু খুব ৰসাল হয় গতিকে এইটো আৰু অতি দেখিবলৈ মনোমোহা হয় আৰু ইয়াৰ কেজি তেওঁ মানে পাইকাৰী 30 টকাকৈ তেওঁ পাই আছে বজাৰত যথেষ্ট চাহিদা থকা এই আপেল বগৰীৰ খেতিৰ ক্ষেত্ৰ সম্প্ৰসাৰণ সম্পৰ্কে কৃষকৰ মাজত সজাগতা বৃদ্ধি কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰিব পাৰি উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত এই আপেল বগৰীৰ খেতি কৰি কৃষকসকলে যথেষ্ট লাভৱান হ'ব পাৰিব किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी
मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में